নিশ্চয় আপোনালোকেও গম পাইছে, কাৰণ তিতাবৰলৈ মই এইবাৰ সৈতে প্ৰায় 4বাৰ অহা হ'ল, যে দিহানাম য'ত মহিলাসকলে সিংহভাগ গ্ৰহণ কৰি আছে আৰু গুৰুদেৱ নাম ভকত এই চাৰিতত্ব সমাহিত এই মহাপুৰুষীয়া সংস্কৃতিৰ এই ভক্তিমাৰ্গীয় সংগীত একেবাৰে মানে অন্তৰৰ পৰা অন্তঃকৰণেৰে ভগৱন্তৰ চৰণত নিমজ্জিত হৈ মহিলাসকলে প্ৰচাৰ প্ৰসাৰ কৰি আছে। সেয়েহে দিহানাম বুলি ক'লে আপুনি আমাৰ অসমৰ কোনোবা এটা চুকত বা কোনোবা এটা জিলাত পৰিৱেশন কৰা সেইখিনিয়ে কেৱল দিহানাম নহয়, যিহেতু ইয়াৰ বিষয়বস্তু শাস্ত্ৰসন্মত, কিন্তু ইয়াৰ সকলো ঠাইতে সুৰৰ ভিন্নতা আছে। গতিকে মাজুলী বা এইফালে আপুনি নামনি অসমৰ, মধ্য অসমত বা আমাৰ অবিভক্ত শিৱসাগৰ জিলা, এই সকলো ঠাইতে দিহানামৰ সুৰৰ অকণমান পাৰ্থক্য আছে আৰু খুব এটা বাৰে বৰণীয়া সুৰৰ ইয়াত সংমিশ্ৰণ হৈছে। সেয়েহে আমি ভাবিছোঁ যে আমি এই তিনিও ঠাইৰ সুৰৰ সংযোজন ঘটাই আমি 3 ভাগ নাম আচলতে পাছৰ প্ৰজন্মৰ কাৰণে আমি অকলে নহয়, আমি সহস্ৰগৰাকী মহিলা একত্ৰিত হৈ যিসকলে নাম পৰিৱেশন কৰি আছে সেইসকলৰ সমন্বিতে আমি নামভাগ আচলতে অভিলেখ গঢ়িম। ইতিমধ্যে আমাৰ সকলো প্ৰক্ৰিয়া শেষ হৈছে, কামৰ অফিচিয়েল যিখিনি কাম আমি বিশ্ব ৰেকৰ্ড কৰিম, ৱৰ্ল্ড ৰেকৰ্ড কৰিম আচলতে শিৱসাগৰ জেৰেঙা পথাৰত। সেয়েহে সময় খুব কম, 2 ফেব্ৰুৱাৰীত আমি কৰিম। কিন্তু এতিয়া আমি আখৰা দিবলৈ আহিছিলোঁ আচলতে, প্ৰায় জানেই সকলোৱে, তথাপিতো যিহেতু ৰেকৰ্ড হ'ব ইয়াৰ পদ্ধতিগত হিচাপে আমি সকলোৱে সমভাৱে কৰিব লাগিব। সেয়েহে এতিয়া আপোনালোকৰ মাজত আহি আমি উপস্থিত হ'লোহি।